তো নমস্কাৰ ভাই বন্ধুসকল, বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ এটা ভিডিঅ' লৈ। আৰু আজি হৈছে 21 মাৰ্চ আৰু আজিৰে পৰা মানে গুৱাহাটী চচলত এখন ধৰ্ণা কাৰ্যসূচী চলি আছে। আৰু এই ধৰ্ণা কাৰ্যসূচীৰ দৃশ্য আপোনালোকৰ মাজলৈ কিছু আপোনালোকলৈ আগবঢ়ালোঁ। আজি চাওক ২৭,০০০ গৃহৰক্ষী অসমত আছে। এই ২৭,০০০ গৃহৰক্ষীক আজিলৈকে চৰকাৰে সংস্থাপন দিব পৰা নাই। তাৰ মাজতে আমাৰ মাজৰ পৰাই তেওঁলোক বিদায় হৈ যোৱা ১৫০জন গৃহৰক্ষীৰ মৃত গৃহৰক্ষীৰ পৰিয়াল আজি আমাৰ মাজত আছে। আজি দুখ লগা কথা হৈছে তেওঁলোক ফুটপাথত আহিব লগা হৈছে। তেওঁলোকৰ পত্নীবিলাকে আজি ধৰ্ণা কাৰ্যসূচী দিব লগা হৈছে। যে অসম চৰকাৰক মই কাতৰ অনুৰোধ কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যি ২৭,০০০ গৃহৰক্ষীৰ ভিতৰত ১৫০ গৃহৰক্ষীৰ জন আমাৰ মাজৰ পৰাই স্বৰ্গলৈ গৈছে, তেওঁলোকক অতি সোনকালে তেওঁলোকৰ পৰিয়ালক এককালীন সাহায্য আৰু গৃহৰক্ষীৰ জনক যাতে সংস্থাপন দিয়া নহয়তো ফুৰগেটত সংস্থাপন দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। কিয়নো আজি SB ডিপাৰ্টমেণ্টত যদি কোনো ইণ্টাৰভিউ কোনো পেপাৰ কাটিং নোহোৱাকৈ যদি ২৪জন গৃহৰক্ষীৰ জনক ট্ৰেইনিং কৰাব পাৰে, যে অসমত মাত্ৰ ১৫০জন গৃহৰক্ষীৰ জনৰ পৰিয়ালক কিয় অসম চৰকাৰে ট্ৰেইনিং কৰাব নোৱাৰে? অসম চৰকাৰক কি হেমাহি আছে গৃহৰক্ষী ডিপাৰ্টমেণ্টত? যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আপুনি গৃহৰক্ষী জনৰ পৰিয়ালৰ ফালে এবাৰ চাওক। যিসকল গৃহৰক্ষী জনৰ মৃত গৃহৰক্ষী জনৰ পৰিয়াল আজি এই চচলত ধৰ্ণা কাৰ্যসূচী দিব লগা হৈছে, যে তেওঁলোক কি অসমীয়া নহয় নেকি? তেওঁলোক কি বাংলাদেশৰ পৰা আহিছে নেকি? তেওঁলোক অসমীয়া সন্তান হৈ আজি অসম চৰকাৰৰ বিৰুদ্ধে আজি মাত মাতিব লগা হৈছে। বৰ দুখৰ কথা হৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেওঁলোকক আমি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম স্বেচ্ছাসেৱক গৃহৰক্ষী কল্যাণ সন্থাই আপোনাক আহ্বান জনাইছোঁ, অনতি সোনকালে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰক। নহয়তো আমি পঞ্চায়ত নিৰ্বাচনকে ধৰি দিছপুৰ ঘেৰাও কাৰ্যসূচীকে ধৰি ৰাজভৱন ঘেৰাও কাৰ্যসূচীকে ধৰি আমি ল'বলৈ বাধ্য হ'ম। এই মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ অনুৰোধ জনাইছোঁ।